আচলতে আমি কিবা এটা ঘটনাত যদি চিম্পেথি দেখাওঁ তেতিয়া একো লাভ নাই। যোনে ভোগে তেখেতেহে বুজি পায়। মোৰ এতিয়া এটা সৰু ৰুমত য'ত মই জাগিৰোডত থাকোঁ, সেই ৰুমটোত মানে পানী হৈছিলে আৰু সেই পানী হওঁতে মানে মোৰ এনেকুৱা মাথা বেয়া হৈ গৈছিল। তেতিয়া ভাবি চাওকচোন, মানে যেতিয়া এঘৰ এঘৰ মানুহৰ যেতিয়া পানী এবুকু এবুকু হৈ যায়, মানে ঘৰ তল যায়, তেতিয়া বাৰু কেনেকুৱা পৰিস্থিতি হয়। আমি মানে আচলতে বুজিব পাৰোঁ বা কিবা এটা এনেকৈ দুখ ইম'জি লগাই এইবিলাক কৰিব পাৰোঁ, কিন্তু তাৰ বাদে এই দুখখিনি কেতিয়াও বুজি নাপাওঁ। আচলতে খবৰটো মই যোৱাকালিয়ে পাইছিলোঁ, সেইটো কাৰণে ৰাতিপুৱাই ওলালোঁ। আৰু এইফালে মানে সকলোবোৰ ভুল ইন্দ্ৰ দেৱতাৰ। মানে হাগিছবিলাক সৰু সৰুকৈ পিন্ধে, ফলত পৰিব পানী, তাৰপিছত মানে হৈ যাব বানপানী। আমেৰিকাৰ পৰা টাউনলৈ ওলাই আহিলোঁ আৰু হোৱাতে পোক ঠেকেচা খোৱা জাৰ্ণি, এইবিলাক চৰকাৰে নেদেখে নেকি গাইজ? আৰু ডাইৰেক্ট ক'লোঁ, কোনো বেয়া নাপাব। আৰু গেট ৱাল অফ আমেৰিকা চাইডে চাইডে টমটম এখনত উঠি মানে এতিয়া ফ্লাইটৰ ওচৰ পালোঁগৈ। সেইফালে দেখিলোঁ যে ফ্লাইটবিলাক আজি অহা নাই। আৰু এইখনক আমি সৰু ৰহা টাউন বুলি কওঁ, য'ত আমেৰিকাৰ পৰা বেছি দূৰ নহয়, অলপমান দূৰ। আৰু গাড়ীখনত লিখা হৈ আছিল তীব্ৰবেগী স্বৰ্গগতি, কিন্তু তেখেতে গৈছে তীব্ৰগতিতকৈও বেছি। আৰু ভিডিঅ'টো বনোৱাৰ সময়ত যিমান দুখ লাগি আছিল, এতিয়া মানে দুখটো নাই কাৰণে ডাবিংটোতে অকণমান ধেমালিটো কৰিছোঁ বাৰু। আৰু এইফালে মানে ৰুম আহি পায়ে মানে দেখিলোঁ যে পানী বাৰু কমি গ'ল, কিন্তু দাগবিলাক দেখিছোঁ। আৰু এইফালে চাওকচোন, মানে গোটেই বেগ কাপোৰ কানি চব শেষ। কাপোৰ কানি টকা পইচা মেইন নহয়, কিন্তু তাতে মানে মোৰ যিবিলাক ডকুমেণ্টছ আছিলে, সেই ডকুমেণ্টছখিনি মানে মোৰ মেইন চিন্তা। আৰু ডকুমেণ্টছখিনি চালোঁ, ডকুমেণ্টছখিনি পানীয়ে পায় কেনে মানে ডকুমেণ্টছখিনিৰ পিছত আকৌ কাপোৰৰ গোটেই বেগবিলাক চালোঁ, কাপোৰখিনি। ইফালে আকৌ বাহিৰত আহি দেখিলোঁ যে এই ৱালখন যদি ভাগি নিদিয়া হয়, ইয়াতকৈও বেছি বিপদ হ'ল হয়। আৰু এইফালে লগৰ ওচৰৰ জুনিয়ৰকেইটাৰ ওচৰলৈ গ'লোঁ, আৰু ইহঁতে মানে শুইয়ে আছে। আৰু ইয়াক মানে দেখি মানে এনেকুৱা লাগিলে, পানী হওক যিয়ে নহওক, ই মানে শুইয়ে থাকিব। পানী হৈছিল দুদিনৰ আগত, আজি পিছে একো নাই। আৰু ইহঁতৰ ৰুমতো সোমাইছিল বেচেৰাকেইটা, ইহঁতে মানে পানী চানী হ'লেও মানে শুবই। তাৰপিছত মই টমটম এখন মাতি ধুনীয়াকৈ বেগকেইটা ওপৰত উঠাই ল'লোঁ। আৰু এতিয়া ধুবীঘাটলৈ যাম, কাৰণ এইবিলাক কাপোৰ যদি ঘৰত ধুওঁ, দুজনী বোৱাৰী কাপোৰ ধুই ধুইয়ে গোটেই জনম গুচি যাব। পুলিচৰ ড্ৰেছৰ পৰা ধৰি শ্বুটিঙৰ বাবে আনি থোৱা সকলোবোৰ কাপোৰ শেষ, আৰু লগতে মোৰ বহুতখিনি ভাল কাপোৰো আছিলে। আৰু ৰুমটো চাফা কৰি কাপোৰখিনি ড্ৰাই ক্লিনিং কৰিব দি মই আকৌ যাওঁ ঘৰলৈ। ইয়াত এতিয়া ৰুমত থাকিব নোৱাৰি। আৰু মোৰ দুখৰ কথাবিলাক সকলোৰে মুখে মুখে আলোচনা কৰিছে। আৰু প্ৰায় 1.5 বছৰমান ৰোৱাৰ পিছত গাড়ী এখন পালোঁ, আৰু বাছখনৰ নেগুত বহি জাম্পিং খাই খাই আহি পালোঁহি মই ৰহা। এখেতে আকৌ মোৰ ভিডিঅ' চাই, বাছৰ হেণ্ডিমেনজন। সঁচাকৈ দেই, ফেচবুকৰ পৰা মানে ইমান বেছি মৰম পাম বুলি ভবা নাছিলোঁ। বহুত ধন্যবাদ সকলোকে। এইফালে আকৌ আমেৰিকা তিনিআলিৰ পৰা মানে ঘৰলৈ আহোঁতে দুঠেঙীয়া হৰিণাপহু এটাই ঠেঙৰ ওপৰত ঠেং তুলি দানা খাই আছে। আৰু এইফালে মানে ঘৰত আহিয়ে ডাইৰেক্ট মানে কামবোৰত লাগি গৈছোঁ। আজি মানে সূৰ্যদেৱতেও মানে এনেকুৱা ৰং চাইছে, এবাৰ ওলাই দেখা নিদিলে। কিবা হলিডেত গ'ল নেকি? এতিয়াতো একো হলিডেও নহয়, সেইটো কাৰণে ফেনখনকে লগাই দিছোঁ আৰু। আৰু এইফালে আবেলি টাইমত মানে জিমলৈ ওলালোঁ। আৰু বাকী যিয়ে নহওক, কিন্তু জিম বা নিজৰ কামবিলাক সদায় কৰিবই লাগিব। আৰু কিবা এটা মনত দুখ লাগিলে বুলি আমি নিজৰ কামবিলাক যদি এৰি দিওঁ, তেতিয়া আমাৰেই লছ, নহয়নে বাৰু? আৰু এইফালে জিমত আজি মানে বাইচেপ মাৰিলোঁ। আৰু মোক বহুতে সুধি আছিল যে মই ক'ত জিম কৰোঁ। মই 12 বজাত কৰোঁ, GS ফিটনেছ চেণ্টাৰ। আৰু ইয়াতে পূজা স্পেচিয়েল অফাৰ দি আছে, মানে পেকেজবিলাক বহুতখিনি ডিছকাউণ্ট দি আছে। কোনোবাই যদি যায় মোৰ ষ্টৰিত চাব পাৰে। আৰু ভিডিঅ'টো আজিলৈ ইমানতে আছিলে।